নমস্কাৰ, মই পৰশ ভট্টকুৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নাম যাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। পৃথিৱীত বহুতো সংস্কৃতি আৰু জনজাতি আছে। প্ৰত্যেকৰে নিজস্ব ৰীতি নীতি আৰু পৰম্পৰাও আছে। দ্ৰুত প্ৰযুক্তিগত আৰু সামাজিক বিকাশৰ পিছতো কিছুমান জনজাতীয় সম্প্ৰদায়ে নিজৰ প্ৰাচীন জীৱন ধাৰণৰ পদ্ধতি সংৰক্ষণ কৰি দুৰ্গম আৰু অস্পৃশ্য অঞ্চলত বাস কৰি আছে। এই জনজাতিসমূহে নিজৰ সংস্কৃতিত গভীৰভাৱে শিপাই থকা স্বকীয় পৰম্পৰা অনুসৰণ কৰে। আধুনিক পৃথিৱীৰ পৰা পৃথকে বাস কৰা এইসকলে মানৱতাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ মূল্যৱান অন্তৰ্দৃষ্টি আগবঢ়ায়। আজিৰ খণ্ডটোত নামিবিয়াৰ হিম্বা জনগোষ্ঠীৰ বিষয়ে ক'ব বিচাৰিছোঁ, যিসকল অনন্য ৰীতি নীতি আৰু পৰম্পৰাৰ বাবে পৰিচিত হয়। কেৱল বিয়াৰ দিনা তেওঁলোকৰ মহিলাসকলে স্নান কৰে বা গা ধুৱে। আনদিনা পানীৰে গা ধোৱাটো তেওঁলোকৰ বাবে সাধাৰণতে অস্বাভাৱিক। তেওঁলোকে পৰিষ্কাৰ হৈ থাকিবলৈ ধোঁৱা আৰু ষ্টিম বাথ ব্যৱহাৰ কৰে। হিম্বা মহিলাসকলে সৌন্দৰ্য আৰু ৰ'দৰ পৰা সুৰক্ষাৰ বাবে ছালত ৰঙা ওচাৰ পেষ্ট প্ৰয়োগ কৰে। ওচাৰ পেষ্ট হৈছে প্ৰাকৃতিক মাটি, বালি আৰু হাইড্ৰেটেড আইৰণ অক্সাইডৰ মিশ্ৰণ, যাক তৰল পদাৰ্থৰ সৈতে মিহলি কৰা হয়। হিম্বাসকল আফ্ৰিকাৰ উত্তৰ নামিবিয়াৰ এটা অৰ্ধ যাযাবৰী জনগোষ্ঠী, যিসকলে নিজৰ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণৰ বাবে পৰিচিত হয়। তেওঁলোকৰ সংস্কৃতিৰ এটা অন্যান্য দিশ হ'ল তেওঁলোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দৃষ্টিভংগী। শুকান জলবায়ুৰ পানীৰ যোগান সীমিত হোৱাৰ বাবে নিয়মীয়াকৈ পানীৰে গা ধোৱাটো সেয়েহে অস্বাভাৱিক। হিম্বা মহিলাসকলে পৰম্পৰাগতভাৱে জীৱনত এবাৰহে পানীৰে গা ধুৱে, বিয়াৰ দিনা। হিম্বাই পানী ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ধোঁৱাৰ জৰিয়তে গা পৰিষ্কাৰ কৰি ৰাখে। বিশেষ বনৌষধি জ্বলাই শৰীৰৰ সংস্পৰ্শলৈ আনে, যিয়ে বীজাণু নিধন, শৰীৰৰ দুৰ্গন্ধ আঁতৰোৱা, পোক পৰুৱা বিকৃত কৰাত সহায় কৰে। মহিলাসকলে সিজোৱা গছ গছনিৰ পৰা তৈয়াৰী ভাপ স্নান শুদ্ধিকৰণৰ ৰীতি নীতি হিচাপে ব্যৱহাৰ কৰে। এই পদ্ধতিসমূহৰ দ্বাৰা তেওঁলোকে নিজৰ কঠোৰ পৰিৱেশত বহুমূলীয়া পানী সংৰক্ষণ কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা সহজে বজাই ৰাখিব পাৰে। হিম্বা নাৰী নিজৰ স্বকীয় সৌন্দৰ্য পৰম্পৰাৰ বাবে জনাজাত হয়। ছাল আৰু চুলিত বাটাৰফেট বনৌষধিৰ পৰা তৈয়াৰী ৰঙা পেষ্ট প্ৰয়োগ কৰে। ইয়াৰ ফলত তেওঁলোকৰ শৰীৰৰ ৰং ৰঙা হৈ পৰাৰ লগতে তেওঁলোকে কঠোৰ ৰ'দ আৰু পোক পৰুৱাৰ পৰা ৰক্ষা পায়। তাম, খোলা আৰু অন্যান্য প্ৰাকৃতিক সামগ্ৰীৰে তৈয়াৰী সুন্দৰ গহনাও তেওঁলোকে পৰিধান কৰে। এই অলংকাৰবোৰ কেৱল সজ্জাগত নহয়, ই সৌন্দৰ্য, সামাজিক মৰ্যাদা আৰু তেওঁলোকৰ সাংস্কৃতিক পৰিচয়ক প্ৰতিনিধিত্ব কৰে। হিম্বা মহিলাসকলে নিজৰ সমাজত বিশেষকৈ পশুধন যত্ন লোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যিবোৰ জনগোষ্ঠীটোৰ অস্তিত্বৰ বাবে অতি প্ৰয়োজনীয়। হিম্বা সমাজত গৰু ম'হৰ মূল্য অতিশয় বেছি আৰু ই ধন সম্পত্তিৰ মৰ্যাদা আৰু সন্মানৰ প্ৰতীক। এটা পৰিয়ালৰ সামাজিক স্থান প্ৰায় তেওঁলোকৰ মালিকানাধীন গৰু ম'হৰ সংখ্যাৰ লগত জড়িত হৈ থাকে। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।